হাই হেল্ল' নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে শ্ৰীৰ জুললৈ সকলোকে জনাইছোঁ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে নিশ্চয়। এয়া তিনিআলিৰ ওচৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, যিহেতু শ্বৰ্ট ভিডিঅ' তাত আপোনালোকক দেখুৱাইছিলোঁ এই কুঁৱাটোৰ ওচৰৰ পৰাই আংশিকভাৱে। আৰু এইজনী হৈছে আমাৰ অকণমানি টিকলি, প'জ দি আছে পূৰা। তো আমাৰ ঘৰত যিবোৰ বাঁহৰ কাম হয় সেইসমূহৰ ভিডিঅ' আপোনালোকক আঁতিগুৰি মাৰি দেখুৱাইছোঁ নিশ্চয় আগতে, মানে কেনেকৈ বাঁহৰ কামবোৰ আৰম্ভ কৰে বা কেনেকৈ মাজত কৌশল প্ৰয়োগ কৰে আৰু কেনেকৈনো শেষ হয়। তো এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰাসতো বাঁহৰ কামৰ ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। সেয়েহে ভাবিছোঁ কি কৌশল প্ৰয়োগ কৰিছে বা কি ধৰণে ৰাসৰ কামত বাঁহৰ প্ৰয়োগ হৈছে সেইসমূহৰ ভিডিঅ' আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু এয়া হৈছে আমাৰ আইসকল, গোটেই ফিল্ডখন চাফা চিকুণ কৰি খুব বেছি ভাগৰ লাগিছে, গতিকে সকলোৱে জিৰণি লৈ আছে। আৰু আনফালে সৌৱা আকৌ একদম ভাগৰ নলগা মানুহখিনিয়ে পূৰা কাম কৰি আছে, যিহেতু নিজৰ আইডিয়াৰে নিজৰ চিন্তাৰে এইসমূহ বনাইছে। গতিকে সৌৱা ফটো আৰু ভিডিঅ' লোৱাত পূৰা ব্যস্ত হৈ আছে। আৰু সৌৱা কমলা ৰঙীয়া আকাশখনৰ সৈতে মই আকৌ ভিডিঅ' কৰাত ব্যস্ত হৈছোঁ আমাৰ এই ভাইটিকেইটাক। ইহঁতেও খুব বেছি কষ্ট কৰি আছে যিহেতু। আৰু মাজে মাজে মই এনেকৈ অৱশ্যে ভুমুকি মাৰিবলৈ আহোঁ, মোৰ বিশেষ একো কাম নাই। অৱশ্যে ভুমুকি মাৰিবলৈ আহোঁতেও বিশেষ এটা লাভ নোহোৱা নহয়, মানে মই যেতিয়াই ভুমুকি মাৰিবলৈ আহোঁ তেতিয়াই ভিডিঅ' অকণমান কৰি থৈ যাওঁ। আৰু সৌৱা যেতিয়াই আহোঁ সকলোৱে মাথো কামতে ব্যস্ত হৈ থকা দেখোঁ ফিল্ডখনত। গতিকে এই ব্যস্ততাখিনি পিছত যেতিয়া তেওঁলোকে ৰাস শেষ হোৱাৰ পিছত চাব, দেখি ভাল পাব, সেই বুলিয়ে ভিডিঅ'খিনি কৰি গৈছিলোঁ। আৰু সৌৱা কাম নাই বোলোতে মাজত ধৰি হাত উজান নিদিয়াও নহয়, দেখি নিশ্চয় ভিডিঅ'টোত গম পাইছেই। পিংক কালাৰ ৰং কৰি থকা দেখি অকণমান টিংখনত হাত উজান দি দিলোঁ। অৱশ্যে মই অকলে হাত উজান দিয়া নাই, এয়া সুদূৰ গুৱাহাটীৰ পৰা অহা আলহী আহি পোৱা মাত্ৰকে একদম কামত লগাই দিছোঁ ৰাস বুলি। তো এনেকৈ ৰাসৰ দিন যিমানেই ওচৰ চাপি আহিছিল সিমানেই সকলোৰে ব্যস্ততাৰ অন্ত নোহোৱা হৈ আহিছিল। তাতে আকৌ আমাৰ ৰাসৰ ফিল্ডখনৰ কাষতে মানে একদম তিনিআলিতে এটা কুঁৱা আছিলে। সেই কুঁৱাটোৰ প্ৰতি নজৰ ৰাখিয়ে অকণমান সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল, যাৰ বাবে এইখিনি আইডিয়া কৰা হৈছিল, যাতে কুঁৱাটো অকণমান ডেক'ৰেশ্যন কৰি এটা বেলেগ ৰূপত সজাই তুলিব পাৰি। তাৰে উদ্দেশ্যে বহুত বেছি কষ্ট কৰা হৈছিলে। আৰু এয়া আমিও সেনেকৈ মাজে মাজে যেতিয়াই ভুমুকি মাৰিব যাওঁ তেতিয়াই ফচি যাওঁ কামত। আৰু কামৰ মাজতে আকৌ সন্ধিয়া যিখিনি প্ৰেক্টিছ হৈছিলে তাতো আমি সময় দিছিলোঁ। অৱশ্যে প্ৰেক্টিছ বুলিবলৈ তেনেকৈ নাই, মাত্ৰ 3 দিন নে 4 দিনহে প্ৰেক্টিছ হৈছিলে খুব ভালকৈ। সেইকাৰণে অৱশ্যে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক খুব বেছি টেলেণ্টেড বুলি কোৱা হয়। আৰু সৌৱা অকণমান প্ৰেক্টিছ চাওঁ বলক এতিয়া। তো এয়া হৈছে কোনোবা এটা ৰাতিপুৱা সময়ৰ ভিডিঅ', যিহেতু বহুখিনি ভিডিঅ' একেলগে সামৰিছোঁ, গতিকে দিন অনুযায়ী ভ্লগছ বনোৱা নাই তেনেকৈ, মাথো মূল সময়খিনিৰ ভিডিঅ'হে ধৰি গৈছিলোঁ। আৰু এতিয়া তাকেই আপোনালোকৰ মাজলৈ অকণমান সানমিহলি কৰি লৈ আহিছোঁ। তো এয়া বাঁহৰ কাঠি কামিৰ যিখিনি কাম আমাৰ চোতালতে হৈ আছিলে, আৰু সৌৱা দাদাহঁতে বাঁহৰ যিখিনি কাঠি সেইখিনি তুলি দিছিলে, আৰু দেউতা আৰু খুৰাহঁতে এনেকৈ বৈ গৈছিলে। যিহেতু বাঁহৰ কাম আপোনালোকে জানেই, আগতে দেখিছে আমাৰ ঘৰত কিমান কি কৰিব লগা হয় বাঁহৰ কামখিনিত। যিহেতু এইবাৰ ৰাসৰ কাম, গতিকে সকলোৱে মিলিজুলি কৰিব লগা হৈছে। আৰু এয়া এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ মোৰ পঢ়া টেবুলৰ পৰাই দেখি থকা ৰাসৰ ফিল্ডখন। সৌৱা মোৰ অকণমানি খিৰিকীখনেৰে ধৰিব পাৰিছে নিশ্চয় ৰাসৰ ফিল্ডখন। আৰু নিশ্চয় নক'লেও হ'ব, এনেকৈ যদি ওচৰতে এখন ৰাসৰ ফিল্ড থাকে মনটো কিমান বেছি ব্যস্ত হৈ থাকে। তাতে আকৌ আমাৰ দাদাহঁতে ডেক'ৰেশ্যনৰ কাৰণে আইডিয়া এটা বিচাৰিছিলে, কিন্তু আইডিয়াটো দিব গৈ মই সেই দায়িত্ব ল'ব লগা হ'ল। গতিকে উপায় নাই, তাৰপিছতে লগালগ মোৰ কাম আৰম্ভ। যিহেতু মাজত মাথো এটা দিনহে আছিলে ৰাসলৈ, গতিকে খুব বেছি লৰালৰিকৈ এই কামখিনি কৰিব লগা হৈছিলে। আৰু এয়া দেখিছেনে নিজে একদম এফালৰ পৰা জোখ মাখ লৈ নিজৰ আইডিয়াৰে কৰি দিছোঁ সকলোখিনি। অৱশ্যে মাজে মাজে কিছুমান ক্ষেত্ৰত ডিছকাছ কৰিব লগা হৈছে, যিহেতু লৰালৰিকৈ কৰা কামবিলাকত সদায় কেনা কিবা এটা নহয় কিবা এটা লাগেই। তো মোৰো তেনেকুৱাই হৈছিলে মাজে মাজে, আৰু তেতিয়াই ডিছকাছ কৰি কামখিনি চিজিল কৰিছোঁ। আৰু সৌৱা আমাৰ টিকলিজনী আহি মোৰ সংগ দিছে অকণমান। তো এনে এটা সময় আছিলে যিখিনি সময়ত গাঁৱত পানীৰ খুব বেছি অসুবিধা হৈছিলে, আৰু সেই সময়খিনিত আমাক এই কুঁৱাটোৱে তৰিছিলে, মানে কুঁৱাটোৱে আমাৰ সকাহৰ হাতখন হৈ আছিলে। আৰু আজি সেই কুঁৱাটোৱে এক নতুন ৰূপ পাবলৈ গৈ আছে, গতিকে সকলোৱে সেইকাৰণে বহুত বেছি এক্সাইটেড হৈ আছে। আৰু এয়া হৈছে গানিকা দিনাৰ ভিডিঅ', মানে ৰাসৰ ঠিক আগদিনা। আপোনালোকৰ ফালে বাৰু কি বুলি কয় এনেকৈ ৰাসৰ আগদিনাখনৰ দিনটোক, ক'বচোন পাৰিলে কমেণ্টত। তো এনেকৈ ৰাসৰ গানিকা গোৱা হয়, মানে নামঘৰৰ পৰা নাটভাগ আনি পেলাই ৰাসৰ ফিল্ডত যিভাগ নামঘৰ পতা হয় তাতে থোৱা হয়। আৰু এয়া হৈছে আমাৰ পালি পহৰীয়াসকল, সকলোৱে প্ৰসাদ খাবৰ কাৰণে এয়া অপেক্ষাৰত হৈ আছে।
তো এয়া ৰাসৰ ফিল্ডৰ পৰা কিবা এটা বিশেষ বস্তু নিবৰ কাৰণে ঘৰলৈ আহিছিলোঁ আৰু আহি দেখিছোঁ সকলোৱে একদম পূৰা কামত ব্যস্ত হৈ আছে, মানে শেষেই হোৱা নাই, সকলোৱে একদম দিন ৰাত একাকাৰ কৰি লাগি আছিলে। এইখিনি অৱশ্যে গেটৰ কামখিনি কৰি আছিলে আৰু বাকীখিনি কাম আছিলেই। আৰু এয়া আমাৰ ভিতৰটোৰ অৱস্থা ধৰিব পাৰিছে নিশ্চয়, দেখি পেলাই কিমান বেছি সকলো ব্যস্ত হৈ আছিলে। আৰু বিশেষকৈ বাঁহৰ কামখিনিতে সকলোৱে ইমান বেছি কষ্ট কৰিব লগা হৈছে। আৰু মই আহিছিলোঁ এভুমুকি মাৰিবলৈ ঘৰলৈ কিবা এটা নিবলৈ, কিন্তু আহি এয়া আকৌ অকণমান কামত ফচি গৈছিলোঁ এনেকৈ। তো এনেকৈ যিফালে যাওঁ যেনেই যাওঁ সেইফালে কিবা নহয় কিবা অকণমান কামত লাগিব লগা হৈছে আৰু। তো তেনেকৈ লৰালৰিকৈ আহিলোঁ আকৌ প্ৰসাদ খাবলৈ আহি দেখিছোঁ সকলো যেনি তেনি গুচি গ'ল। গতিকে ভণ্টিক ধৰিলোঁ, মোৰ ভাগৰ প্ৰসাদ খালোঁ এয়া ভণ্টিৰ পৰা। আৰু তাৰপিছত আৰু বিশেষ একো নাই, মানে ৰিহাৰ্চেল অকণমান হ'ল আৰু যিহেতু গানিকাৰ দিনা বৰ বেছি একো নাথাকেগৈ। ৰিহাৰ্চেল কৰিব লগা হ'ল যিহেতু দুটাকৈ ভাও আছে মোৰ, গতিকে সেইখিনি ভিডিঅ' লাহে লাহে দিম আৰু আপোনালোকৰ মাজলৈ। আৰু এই ভিডিঅ'খিনি আৰম্ভ কৰিছিলোঁ প্ৰায় ৰাতি 1:30-2মান বজাত, যিহেতু গানিকাৰ দিনা একদম সময় নাপালোঁ আৰু পিছদিনাখনেই ৰাস, দিনত যিহেতু বৰ বেছি সময় নাথাকেগৈ, সেইকাৰণে প্ৰায় 2-2:30মান বজালৈ এই কামখিনি কৰিছিলোঁ। আৰু অকণমান ভিডিঅ' কৰি গৈছিলোঁ, যিহেতু কেতিয়াবা যদি আপোনালোকেও এনেকৈ কিবা নাম লিখিব লগা হয় এনেকৈ এই আইডিয়াটো ল'ব পাৰিব। শ্বৰ্টকাট আইডিয়া কৰিব গৈছিলোঁ, কিন্তু অৱশ্যে বৰ বেছি দীঘলীয়া হ'ল নিচিনা লাগিলে। বেলেগ ধৰণৰ আইডিয়া ল'বলৈ অৱশ্যে আমাৰ সময় নাছিলে সেইখিনি সময়ত, গতিকে এনেকৈ নামখিনি লিখিলোঁ। আৰু এয়া অৱস্থা দেখিছে একদম শোচনীয় হৈ গৈছে, মানে গোটেই টেবুলৰ ওপৰে কিতাপে সকলো ফালেই গোটেই ৰং বিৰঙী হৈ পৰিছে। ডাঠ কাগজখনৰ ওপৰত অৱশ্যে থৈছোঁহে, তাত ফিক্স কৰি দিয়া নাই বস্তুখিনি। আৰু যে এই ফটোখন দেখিছে, এই ফটোখনতো অকণমান কিবা এটা কৌশল প্ৰয়োগ কৰিছিলোঁ মই, আৰু খুব কম সময়তে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এই কৌশল প্ৰয়োগ কৰিব লগা হৈছিলে, যিহেতু অকণমান বেলেগ ধৰণে চিন্তা কৰা হৈছিলে কুৱাটোৰ ডেক'ৰেশ্যনৰ ক্ষেত্ৰত। আৰু তাৰ বাবে এই আমাৰ ঘৰৰ পৰাই বস্তুখিনি যা যোগাৰ কৰিছিলোঁ, আৰু সেই বস্তুখিনি চাই চিতিহে অৱশ্যে ডেক'ৰেশ্যনটোৰ কামখিনি মই ভাবিছিলোঁ। অৱশ্যে ভবা ধৰণে সকলো কাম হোৱাগৈ নাছিলে, মানে কিছুমান বস্তু যথাসময়ত বিচাৰি লোৱাটো টান হয় যিহেতু, সেইকাৰণে মই যিটো বস্তু বিচাৰিছিলোঁ সেই বস্তুটো আমি বিচাৰি উলিয়াব নোৱাৰিলোঁগৈ। সেইকাৰণে অৱশ্যে দাদাই সেই বস্তুটোৰ ঠাইত এই ফটোখন আনি দিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ ফটোখনৰ পিছফালে ষ্টেণ্ড নাছিলে, আৰু খুব কম সময়তে এই কামখিনি কৰিবলৈ আছিলে যিহেতু মই লগালগ আইডিয়া কৰি এনেকৈ ষ্টেণ্ডডাল বনাইছিলোঁ। সেয়েহে আপোনালোকৰ বাবে এই ভিডিঅ'কণ ধৰি ৰাখিছিলোঁ। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাকী ৰাসৰ ভিডিঅ'খিনি লৈ খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।